নমস্কাৰ আজি হৈছে ৩ নৱেম্বৰ সোমবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ আজি ৪৫টা দিন উকলিল জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নে পৰিকল্পিত হত্যাকাণ্ড এতিয়া সমগ্ৰ অসমবাসীয়ে সমগ্ৰ ৰাজ্যবাসীয়ে প্ৰশ্ন কৰিছে চৰকাৰক এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ ৪৫টা দিন উকলিল কেতিয়া ন্যায় পাব হিয়াৰ আমঠু জুবিন গাৰ্গে ৯টা পক্ষে পাৰ হল জুবিন গাৰ্গৰ মৃত্যুৰ আৰু কিদৰে মৃত্যু হল জুবিন গাৰ্গৰ তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সৰ্বত্ৰে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি হেয়া জানিব বিচাৰিছে অসমৰ জনতাই আৰু জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নে পৰিকল্পিত হত্যাকাণ্ড তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে জুবিন গাৰ্গৰ মৃত্যুৰে জগৰীয়া ৫জন কালপিতৰ কি শাস্তি হ'ব তাক লৈ প্ৰশ্ন উঠিছে আৰু ৰাইজৰ মনত এতিয়া এশ এটা প্ৰশ্ন উত্থাপিত হৈছে আৰু ৰহস্যৰ আৱৰ্ত জুবিন গাৰ্গৰ মৃত্যু কেতিয়া ফাদিল হ'ব সকলোবোৰ কথা তাক লৈ এতিয়া ৰাজ্যবাসী অপেক্ষাত আছে আৰু মুখ্যমন্ত্ৰীৰ ঘোষণা জুবিন গাৰ্গে ন্যায় পাব আৰু জুবিনৰ ঘটনা সন্দৰ্ভত SITয়ে বহুত ভাল পথত আগবাঢ়িছে বহু বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আৰু অহা ৭০ ডিচেম্বৰৰ পূৰ্বে SITয়ে জুবিনৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট দাখিল কৰিব আৰু অসমৰ ৰাইজে কৰবাত দুখ পাব আৰু বহু বছৰ জৰা জুবিনৰ লগত হৈ থকা দুখ আৰু বেদনাৰ কথা গম পাব অসমবাসী ৰাইজে আৰু কি থাকিব এই চাৰ্জশ্বীটত তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে আৰু অহা ৭০ ডিচেম্বৰত SITয়ে দাখিল কৰিব জুবিন গাৰ্গৰ এখন বিশেষ চাৰ্জশ্বীট আৰু তাতেই জুবিন গাৰ্গৰ মৃত্যুৰ সেই ৰহস্যৰ সমগ্ৰ ঘটনা বৰ্ণনা হৈ থাকিব আৰু জুবিন গাৰ্গৰ মৃত্যুৰ আজি ৪৫টা দিন উকলিল কেতিয়া ন্যায় পাব জুবিন গাৰ্গে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে জনাইছো আজিৰ ২য় নম্বৰ খবৰটো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ ১০ ছেপ্টেম্বৰ মহাফ্লপ কংগ্ৰেছৰ প্ৰতি ১০ তাৰিখে বিশাল যোগদান এই মুহূৰ্তৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ এসময়ত বাঘৰ দৰে মুখ্যমন্ত্ৰীয়ে ১০ ছেপ্টেম্বৰ বুলি চিঞৰি আছিল আৰু সেই বাঘটো ১০ ছেপ্টেম্বৰ যোৱাৰ পিছতে মেকুৰী হৈ গ'ল এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে আৰু মুখ্যমন্ত্ৰীয়ে কথা নাৰাখিলে তাৰ বিপৰীতে কিন্তু কংগ্ৰেছে কথা ৰাখিছে ১০ তাৰিখ মানে এতিয়া কংগ্ৰেছত বিশাল যোগদান আৰু ১০ ছেপ্টেম্বৰেই নহয় ১০ অক্টোবৰতো কংগ্ৰেছত বহুতে যোগদান কৰিলে আৰু অহা ১০ নৱেম্বৰতো কংগ্ৰেছত যোগদান কৰিব বহুকেইজন লোকে আৰু মুখ্যমন্ত্ৰীক কটাশ কৰিবলৈ গৈ ৰৈ বিনালেৰ কথা ক'লে গৌৰৱ গগৈয়ে ৰৈ বিনালে যিমানে হিট হৈছে সিমানেই মুখ্যমন্ত্ৰী ফ্লপ হৈছে বুলি মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১০ ছেপ্টেম্বৰ এতিয়া হ'ল মহাফ্লপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১০ ছেপ্টেম্বৰ হৈছে মহাফ্লপ আৰু এসময়ত বাঘৰ দৰে মুখ্যমন্ত্ৰীয়ে ১০ ছেপ্টেম্বৰ বুলি চিঞৰি আছিল কিন্তু সেই বাঘটো ১০ ছেপ্টেম্বৰৰ যোৱাৰ পিছত মেকুৰী হৈ পৰিল বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে সাংসদ গৌৰৱ গগৈয়ে আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ অৱশেষত গ্ৰেপ্তাৰ হ'ল বিকাশ অসম অধ্যায় ফাদিল হৈছে বিকাশ অসমৰ আৰু বিকাশ অসমক ৩ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে কাক ধন দাবী কৰিছিল বিকাশে এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ এটাৰ পিছত আন এটা অধ্যায় ফাদিল হৈছে বিকাশ অসমক ৩ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু ১০ দিনৰ বাবে জিম্মাত বিচাৰিছিল দিছপুৰ আৰক্ষীয়ে কিন্তু CJM আদালতে প্ৰেৰণ কৰে ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ আৰু বিকাশে জামিন আবেদন কৰিছিল যদিও আবেদন ইতিমধ্যে খাৰিজ কৰা হৈছে লাচি থানাৰ বহিষ্কৃত নেতা বিকাশক লৈ কেইবাটাও গোচৰ ৰুজু হৈছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ মাজতো ধন দাবী কৰিছিল বিকাশ অসমে দীপাৱলীৰ উৎসৱত ফটকা ব্যৱসায়িক দাবী কৰিছিল লাখে টকা আৰু দীপাৱলীৰ উৎসৱত ফটকা ব্যৱসায়িক দাবী কৰিছিল টকা
আৰু ফাঁচী বজাৰৰ কেইবাজনৰ ব্যৱসায়িক টাৰ্গেট কৰিছিল বিকাশ অসমে ব্যৱসায়িক ব্লাকমেইলিং কৰি বিকাশে লুটিছিল কেইবা লাখ টকা আৰু আতচবাজি বিক্ৰীৰ সময়ত কেইবাজনৰ লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল বিকাশ অসমে আৰু বিকাশ অসমৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু হৈছে আন এক গোচৰ বিকাশৰ বিৰুদ্ধে ৰুজু হৈছে 883/25 নম্বৰৰ নতুন গোচৰ আৰু গোচৰটোত সন্নিবিষ্ট হৈছে বিএনএছৰ ধাৰা 308 2/305 308 5 আৰু 3 আৰু বিকাশ অসমৰ বিৰুদ্ধে আৰু এখন এজাহাৰ দাখিল হৈছে জিতেন্দ্ৰ খালৈ বিকি ৰয় মিথুন কুমাৰে দিলে এই এজাহাৰখন আৰু বিকাশে জিতেন্দ্ৰ খালৈৰ পৰা 1,50,000 টকা লোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু এটাৰ পিছত আন এটা কোঠাই ফাদিল হৈছে বিকাশ অসমৰ আহিছো অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ৰৈ ৰৈ বিনালেৰ ভিডিঅ' ক্লিপ ভাইৰেল কৰা সকল সাৱধান জুবিন ফেন ক্লাবৰ এজাহাৰ দাখিল এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ ৰৈ ৰৈ বিনালেৰ ভিডিঅ' ক্লিপ ভাইৰেল কৰা সকল এতিয়া সাৱধান হ'বলৈ হ'ল কিয়নো জুবিন ফেন ক্লাবে দাখিল কৰিছে এজাহাৰ পাইৰেচিৰ বিৰুদ্ধে কোৰ্টৰ হৈছে জুবিন ফেন ক্লাব আৰু বিবাদৰ সন্মুখীন হ'ব ফেচবুক হোৱাটছএপ আদিত ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰা সকল সোণাৰী আৰক্ষী থানাত দাখিল কৰা হৈছে ইতিমধ্যে এজাহাৰ আৰু জুবিন ফেন ক্লাবে জুবিন গাৰ্গৰ ভিডিঅ' ক্লিপ ভাইৰেলক লৈ খৰখৰ হৈ পৰিছে আহিছো অনেক খবৰৰ মাজলৈ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আধাৰ কাৰ্ডত নতুন নিয়ম এই তিনিটা কাম নকৰিলে নিষ্ক্ৰিয় হৈ পৰিব আপোনাৰ আধাৰ কাৰ্ডখন হয় ঠিকই শুনিছে যদিহে আপুনি এই তিনিটা কাম নকৰে তেন্তে নিষ্ক্ৰিয় হৈ পৰিব আপোনাৰ আধাৰ কাৰ্ডখন এই মুহূৰ্তৰ খবৰ জনাইছো গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে সাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খনত লাইক কৰি হিয়াৰ আমটো জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #JusticeForJubinGarg এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ আধাৰ কাৰ্ডক লৈ আহি গ'ল কেইবাটাও নতুন নিয়ম তিনিটা বিশেষ কাম কৰিলেহে সক্ৰিয় হৈ থাকিব আপোনাৰ আধাৰ কাৰ্ডখন কেৱল অনলাইনৰ দ্বাৰাহে কৰিব পাৰিব এই তিনিটা কাম আধাৰ কাৰ্ডৰ নাম ঠিকনা মোবাইল নম্বৰ ভুল হৈ থকা সকলৰ বাবে এই খবৰটো আহি পৰিছে নাম ঠিকনা মোবাইল নম্বৰ শুদ্ধ কৰিবলৈ আপুনি ভৰিব লাগিব ৭৫ টকা আৰু লগতে আঙুলিৰ ছাপ দিবলৈ ভৰিব লাগিব 125 টকা আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাৰ বাবেও তাৰিখ নিৰ্ধাৰণ কৰা হৈছে 31 ডিচেম্বৰৰ ভিতৰত আধাৰৰ সৈতে লিংক কৰক আপোনাৰ পান কাৰ্ডখন 2026ৰ 14 জুন তাৰিখলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব নথিপত্ৰসমূহ আপডেট আহিছো অনেক খবৰৰ মাজলৈ বিটিচিত সংখ্যালঘু নেতাৰ বিৰুদ্ধে বিপিএফৰ একশ্যন বিপিএফৰ সাংগঠনিক সম্পাদক মহম্মদ আবুল শেখক বহিষ্কাৰ কৰা হৈছে এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ বিটিচিত সংখ্যালঘু নেতাৰ বিৰুদ্ধে বিপিএফৰ একশ্যন দেখিবলৈ পোৱা গৈছে বিপিএফৰ সাংগঠনিক সম্পাদক মহম্মদ আবুল শেখক বহিষ্কাৰ কৰা হৈছে দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ মহম্মদ আব্দুল শেখৰ বিৰুদ্ধে বিপিএফৰ সাংগঠনিক সম্পাদক আৰু প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ মহম্মদ আবুল শেখক বিপিএফৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্মই জাৰি কৰিলে এই নিৰ্দেশনা বিটিচিত সংখ্যালঘু নেতাৰ বিৰুদ্ধে বিপিএফৰ একশ্যন দেখিবলৈ পোৱা গৈছে আৰু বিপিএফৰ সাংগঠনিক সম্পাদক মহম্মদ আবুল শেখক ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে বিপিএফৰ পৰা সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ দেশত আকৌ খৰাখৰে বাঢ়িব পেট্ৰল আৰু ডিজেলৰ মূল্য দেশত খৰাখৰে বাঢ়িব পেট্ৰল আৰু ডিজেলৰ মূল্য ৰাছিয়াৰ তেল কোম্পানীৰ লগত ভাৰত বেংকৰ লেনদেনত বাধা আহি পৰিছে আন্তঃৰাষ্ট্ৰীয় বজাৰত আমেৰিকাৰ কাণ্ডই প্ৰভাৱ পেলাব সমগ্ৰ ভাৰতবৰ্ষত আমেৰিকাই নিষিদ্ধ কৰিছে ৰাছিয়াৰ দুটাকৈ তেল কোম্পানীক আৰু ভাৰতৰ সৈতে সহজ নহ'ব ৰাছিয়াৰ তেল ক্ৰয়ৰ প্ৰক্ৰিয়া ফলত দেশৰ বজাৰত বৃদ্ধি হ'ব পাৰে পেট্ৰল ডিজেলৰ মূল্য আৰু দেশত খৰাখৰে বাঢ়িব এতিয়া পেট্ৰল আৰু ডিজেলৰ মূল্য ৰাজ্যবাসীৰ বাবে আহি পৰিছে বেয়া খবৰ ৰাছিয়াৰ তেল কোম্পানীৰ লগত ভাৰত বেংকৰ লেনদেনত ইতিমধ্যে বাধা আহি পৰিছে আন্তঃৰাষ্ট্ৰীয় বজাৰত আমেৰিকাৰ কাণ্ডই প্ৰভাৱ পেলাব সমগ্ৰ ভাৰতবৰ্ষত আৰু আমেৰিকাই নিষিদ্ধ কৰিছে ৰাছিয়াৰ দুটাকৈ তেল কোম্পানীক ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ
অসমত আৰু নচলিব বহু বিবাহ ধৰ্মই অনুমতি দিলেও হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিদিয়ে অনুমতি এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ অসমত আৰু নচলিব বহু বিবাহ ধৰ্মই অনুমতি দিলেও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে নিদিয়ে অনুমতি পুৰুষে এগৰাকীতকৈ বেছি মহিলাক বিয়া কৰালেই যাব লাগিব জেললৈ যি ধৰ্মৰে নহয় কিয় 7 বছৰ পৰ্যন্ত হ'ব জেল আৰু তাৰ বিকল্প আৰু একোই হ'ব নোৱাৰে ধৰ্মই অনুমতি দিলেও কৰাব নোৱাৰিব বহু বিবাহ আৰু বহু বিবাহক লৈ ৰাজ্যত আহি আছে এক কঠোৰ আইন বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা আৰু বিবাহক লৈ বিধান সভাত আইন আনি আছে মুখ্যমন্ত্ৰীয়ে প্ৰথম পত্নীক বিচ্ছেদ নকৰাকৈ দ্বিতীয়বাৰ বিবাহ কৰিলে 7 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড আৰু এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে আৰু 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব এই বিধেয়কখন বিবাহক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য কোৱা হৈছে যে অসমত আৰু নচলিব বহু বিবাহ ধৰ্মই অনুমতি দিলেও হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিদিয়ে অনুমতি আহিছো অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এছআইটিৰ হাতত আছে বিস্ফোৰক তথ্য অহা 10 ডিচেম্বৰত ৰাইজে জানিব জুবিন গাৰ্গৰ দুখ আৰু বেদনাৰ কাহিনী এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে সাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খনত এটা কৈ লাইক কৰি কমেন্ট বক্সত লিখক #justice4jubin garg এই মুহূৰ্তৰ খবৰ জনাই গৈছো এটি ডাঙৰ খবৰ জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত এছআইটিয়ে লাভ কৰিছে বহুত বিস্ফোৰক তথ্য 10 ডিচেম্বৰত ৰাইজৰ সন্মুখলৈ আহিব জুবিন গাৰ্গৰ সম্পূৰ্ণ ঘটনা বহু বছৰৰ পৰা জুবিনে পাই অহা দুখ কষ্টৰ কথাও জানিব পাৰিব অসমৰ ৰাইজে ঘটনা পোহৰলৈ অহাৰ পিছত দুখ কষ্ট পাব অসমৰ ৰাইজে আৰু 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ আসল পদক্ষেপ ইতিমধ্যে সম্পূৰ্ণ হ'ব আৰু 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ আসল পদক্ষেপ সম্পূৰ্ণ কৰা হ'ব জুবিন গাৰ্গক ন্যায় দিবলৈ দিনে নিশা কষ্ট কৰা বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু জুবিনক ন্যায় দিয়াটো আমাৰ প্ৰধান দায়িত্ব বুলিও মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিনক ন্যায় দিয়াটো এক প্ৰকাৰ এতিয়া দায়িত্ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত এছআইটিয়ে লাভ কৰিছে বহুত বিস্ফোৰক তথ্য আৰু সেই তথ্যসমূহ 10 ডিচেম্বৰত ৰাইজৰ সন্মুখলৈ আনিব এছআইটিয়ে আহিছো অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ মিয়াৰ হৈতে কৰা নহব কম্প্ৰমাইজ ৰাজ্যত চলিয়েই থাকিব উচ্ছেদ অভিযান ৰাজ্যত কোনোপধ্যেই বন্ধ নহয় উচ্ছেদ অভিযান ৰাজ্যত উচ্ছেদ চলিয়েই থাকিব আৰু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ হৈতে চলি থাকিব সংগ্ৰাম আৰু কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ কৰা নহব মিয়াৰ হৈতে আমাৰ যুদ্ধ চলি আছে আৰু চলিয়েই থাকিব জুবিনকো ন্যায় দিম আৰু আনফালে মিয়া অনুপ্ৰৱেশকাৰীক কষ্ট দিম বুলি এক প্ৰকাৰ কঠোৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য ৰাজ্যত কোনোপধ্যে বন্ধ নহয় উচ্ছেদ অভিযান ৰাজ্যত উচ্ছেদ চলিবই আৰু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ হৈতে চলি থাকিব সংগ্ৰাম কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ কৰা নহব আৰু মিয়াৰ হৈতে আমাৰ যুদ্ধ চলি থাকিব জুবিনকো ন্যায় দিম আৰু মিয়া অনুপ্ৰৱেশকাৰীক কষ্ট দিম বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই